আপুনি যদি গাঁৱত থাকে ভিডিঅ'টো আপোনাৰ বাবে আপুনি চাব পাৰে শেষলৈকে চাই হয় নহয় কমেণ্ট কৰিব আৰু মানে আপুনি যদি গাঁৱত থাকে আপোনাৰ গাঁওখনৰ 10জন মানুহে ভাল পাব আৰু 10জন মানুহে বেয়া পাব আৰু সেই বেয়া পোৱা মানুহসকলে হয়তো আপোনাক নেদেখাব পাৰে যে আপোনাক তেওঁ বেয়া পায় কিন্তু পেটে পেটে আপোনাৰ বেয়াটোৱে বিচাৰে কেতিয়াও আপোনাৰ ভালটো নিবিচাৰে আৰু হয় নহয় কমেণ্ট কৰি জনাব আৰু মানে কিছুমান এনেকুৱা মানুহ থাকে যিহেতু মই বোৱাৰী হ'লোঁ যদিও বোৱাৰী জীৱন কটোৱা বেছি দিন হোৱা নাই বোৱাৰীৰ অভিজ্ঞতা নাই সেইকাৰণে বেছি কথা নকওঁ বোৱাৰী জীৱনটোৰ বিষয়ে কিন্তু ছোৱালী জীৱনটো যিহেতু মোৰ শেষ হ'ল সেই ছোৱালী জীৱনটোত পাই অহা কিছুমান ঘটনাৰ এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ মানে কিছুমান এনেকুৱা লগৰ থাকে বা কিছুমান এনেকুৱা ছোৱালী থাকে যিবিলাক ছোৱালী মানে একদম সতী সাবিত্ৰী আৰু মাটিত থাকিলেও যেন সিহঁতৰ গাত নাই একেবাৰে শান্ত সুস্থ মানে মহাদুষ্ট বুলি যে কয় মানুহে ভাবে এটি শান্ত সুস্থ আৰু মানে পেটে পেটে মহাদুষ্ট আৰু মানুহৰ আগত ভদ্ৰতা মুখা এখন পিন্ধি লয় আৰু মানুহ নাথাকিলে সেইখন নাই বা তেনেকুৱা মানে কিছুমান ছোৱালী আছে আৰু কিছুমান এনেকুৱা ছোৱালী আছে যিবিলাক ছোৱালী মানে ফেচ টু ফেচ ডাইৰেক্ট কথা ক'ব পাৰে ভাল পালে ভাল পাব বেয়া পালে বেয়া পাব ক'ব লাগে বুলি ভাবিলে ডাইৰেক্ট কৈ দিয়ে আৰু তেনেকুৱা ছোৱালীবিলাককতো মানুহবিলাকে প্ৰায় বেয়াই পাব ন আৰু ভাবে চাগে এজনী মুখখনহে চোকা পঢ়া শুনা নাই সেই বুলি ভাবিতো তেওঁকতো কোনো ভালে আৰু যিজনীয়ে একদম মানে শান্ত সুস্থ হৈ দেখাব তাইকতো ভাবিব এজনী পঢ়া শুনাত চোকা তেনেকৈ ভাবিব আৰু তেনেকৈ ভবাৰ পিছত যেতিয়া সেই দুইজনীয়ে একেলগতে একেটা এক্সাম হলতে বহি এক্সাম দিয়ে আৰু যেতিয়া বেয়া বুলি ভবাজনীয়ে পাছ কৰে আৰু ভাল বুলি ভবাজনীয়ে ধৰি লওক ৰিজাল্টটো অকণমান বেয়া হয় তেতিয়া কয় আৰু এই ঠাণ্ডা মুণ্ডা নকল চকল কৰিব নাজানে আৰু সেইজনীতো জানই কিমান চাতৰি তাই নকল কৰিয়ে পাছ কৰিলে এই নকল কৰিব নাজানে নিজে লিখি এনেকুৱা ৰিজাল্ট কৰিছে আৰু হয় নহয়